কন্যাকা লাইভলৈ স্বাগতম জনাইছোঁ আৰু পুনৰবাৰ আচলতে দক্ষিণ চতিয়াত পুনৰবাৰ বাঘৰ আতংক দেখিবলৈ পোৱা গ'ল আৰু আজিৰ পৰা কেইদিনমানৰ আগতেই দক্ষিণ চতিয়াৰ যি ৩ নং কাছমাৰী গাঁও আছিলে আৰু ৩ নং কাছমাৰী গাঁৱত এঘৰৰ গৃহস্থৰ গোহালিৰ পৰা এটা বাঘে প্ৰকাণ্ড আচলতে ঢেকীয়াপতীয়া বাঘে এজনী গাই গৰু আচলতে ভক্ষণ কৰিছিল আৰু আজিৰ দিনটোৰ পুৱাৰ ভাগৰো এক আচলতে খবৰ পোনপটীয়া সম্প্ৰচাৰ দেখাইছোঁ আৰু এইবাৰ বাঘৰ আতংক দেখিবলৈ পোৱা গ'ল দক্ষিণ চতিয়াৰ যি চন্দ্ৰভেটী চুব্বাবস্তি গাঁও আছে সেই চন্দ্ৰভেটী চুব্বাবস্তি গাঁৱত এইবাৰ বাঘৰ আতংক দেখিবলৈ পোৱা গৈছে আৰু ইটোৰ পিছত সিটো আচলতে গোমাতা ভক্ষণ কৰা দেখিবলৈ পোৱা গৈছে আৰু দক্ষিণ চতিয়াত ইটোৰ পিছত সিটো গোমাতা যি গৃহস্থৰ আচলতে গোহালিৰ পৰা উলিয়াই আনি বাঘে ভক্ষণ কৰা দেখিবলৈ পোৱা গৈছে আৰু এই ঘটনা আচলতে নতুন নহয় আৰু ইয়াৰ আগতেও কেইবাবাৰো আচলতে বাঘে এনেধৰণে দক্ষিণ চতিয়াৰ বিভিন্ন অঞ্চলত সন্ত্ৰাসৰ সৃষ্টি কৰিছিলে আৰু এইবাৰ দেখাইছোঁ এক পোনপটীয়া সম্প্ৰচাৰ আজিৰ পৰা কেইদিনমানৰ আগত কাছমাৰী যি ৩ নম্বৰ কাছমাৰী গাঁও আছিল দক্ষিণ চতিয়াৰ যি ৩ নম্বৰ কাছমাৰী গাঁও আছিল সেই ৩ নম্বৰ কাছমাৰী গাঁৱত এজনী গোমাতা আচলতে প্ৰকাণ্ড গোমাতা বাঘে ভক্ষণ কৰিছিল আৰু আজিৰ দিনটোৰ পোনপটীয়া সম্প্ৰচাৰ এক দেখাইছোঁ আচলতে চন্দ্ৰভেটী যি দক্ষিণ চতিয়াৰ যি চন্দ্ৰভেটী চুব্বাবস্তি গাঁও আছিল সেই চন্দ্ৰভেটী চুব্বাবস্তি গাঁৱতো আজিৰ দিনটোত যোৱাকালি নিশাৰ ভাগত আচলতে এটা গৰু বাঘে গোহালিৰ পৰা আচলতে উলিয়াই আনিছিল আৰু তাৰপিছত সেই গৰুটো ইয়াতে মৃত্যুমুখত পৰিছে বৰ্তমান মই দেখাইছোঁ আৰু যি আচলতে ডিঙি আছিলে তাৰ ডিঙিৰ অংশত বাঘে আক্ৰমণ কৰিছিল আৰু আক্ৰমণ কৰাৰ পিছত বৰ্তমান সময়ত দেখাইছোঁ এই যি গোমাতা যি আচলতে গৰুটো এই বৰ্তমান সময়ত আচলতে মৃত্যুমুখত পৰা দেখিবলৈ পোৱা গৈছে আৰু ইটোৰ পিছত সিটো আচলতে ঘটনা এনেধৰণৰ ঘটনা দক্ষিণ চতিয়াত ঘটি আছে আৰু ইটোৰ পিছত সিটো গৰু আচলতে বাঘে এনেকৈ আক্ৰমণ চলাই থকা দেখিবলৈ পোৱা গৈছে আৰু দক্ষিণ চতিয়াবাসী ৰাইজে দক্ষিণ চতিয়াৰ এই যি কাজিৰঙা হস্ত সংযোজনৰ যি নিচেই কাষতে থকা ৰাইজসকলে প্ৰত্যেকবাৰতে আচলতে প্ৰশাসন বা চৰকাৰলৈ এটা অনুৰোধ জনাই আহিছিলে যে যি কাজিৰঙা যি হস্ত সংযোজন আছে কাজিৰঙা হস্ত সংযোজনত আচলতে যি কাটাতাৰৰ ব্যৱস্থা কৰিব লাগে যাতে বন্য জীৱ জন্তু আহি এনেকৈ যাতে আক্ৰমণ চলাব নোৱাৰে তাৰ বাবে আচলতে কাটাতাৰৰ ব্যৱহাৰ যি কাটাতাৰ সেই কাটাতাৰৰ ব্যৱহাৰ কৰিব লাগে বুলি বাৰে বাৰে দাবী জনাই আহিছিল আৰু তেনে ক্ষেত্ৰত কিন্তু ইটোৰ পিছত সিটো আচলতে বাঘেই নহয় বন্য জীৱ জন্তু বিভিন্ন ধৰণৰ বন্য জীৱ জন্তু আচলতে বন গাহৰিয়ে হওক বা বন্য হস্তীয়ে হওক বিভিন্ন আচলতে জীৱ জন্তুসমূহ তাৰ পৰা ওলাই আহে আৰু তাৰপিছত আহি যি জনবসতি অঞ্চলত প্ৰৱেশ কৰি তাৰপিছত ইয়াতে বিভিন্ন ধৰণৰ জীৱ জন্তু হত্যা কৰা দেখিবলৈ পোৱা যায় আৰু এইবাৰ পুনৰবাৰ কৈছোঁ আচলতে আজিৰ পৰা কেইদিনমান আগত যি দক্ষিণ চতিয়াৰ যি ৩ নম্বৰ কাছমাৰী গাঁও আছিল সেই ৩ নম্বৰ কাছমাৰী গাঁৱত এনেকৈ আচলতে গোহালিৰ পৰা এটা গোমাতা উলিয়াই আনিছিল বাঘে আৰু তাৰপিছত ভক্ষণ কৰিছিলে আৰু ভক্ষণ কৰাৰ পিছত সেই বাঘটো আচলতে কাজিৰঙা হস্ত সংযোজনত প্ৰৱেশ কৰিছিল আৰু আজিৰ দিনটোৰ পুৱাৰ ভাগৰ এক খবৰ দেখাই আছোঁ এয়া হৈছে দক্ষিণ চতিয়াৰ যি চন্দ্ৰভেটী চুব্বাবস্তি গাঁৱতো আৰু যোৱাকালি নিশাৰ ভাগত আচলতে এটা বাঘে এনেকৈ আচলতে দ্বিতীয়টো আচলতে গৰু এনেকৈ ভক্ষণ কৰা দেখিবলৈ পোৱা গ'ল আৰু এই ঘটনা আগতেও আচলতে কেইবাবাৰো এনেধৰণৰ ঘটনা ঘটিছে আৰু যোৱাকালিৰ দিনটোত যি চন্দ্ৰভেটী চুব্বাবস্তি গাঁও আছিল সেই চন্দ্ৰভেটী চুব্বাবস্তি গাঁৱৰো এঘৰ গৃহস্থৰ ঘৰত এনেকৈ আচলতে বাঘে সেই গোমাতাটো ভক্ষণ কৰিছিলে আৰু আমাৰ লগত গৃহস্থ আছে পোনে পোনে আমি কথা পাতিম আপুনি কেনেকৈ গম পাইছিলে মই যেতিয়া এইটো গাই গৰু মাতিছে গঁক গঁক কৰি পেলাই তেতিয়া একটা চেউৰী পোৱালি আছিল এইটোৱে মাতিছে আৰু ইয়াতো এই চুনটি দি পেলাই এইটো বেৰ কৰিছোঁ তাৰ পৰা ইফালে আনিছে আমি ওলাবলৈ ভয় কৰিছোঁ বাঘটো দেখিছিলে নেকি আপুনি না হাতী হয় গাহৰি হয় না বাজাল হয় ১:৩০ বজাত গৃহস্থই গম পাইছিলে আৰু নিশা ১:৩০ বজাত গৃহস্থই গম পোৱাৰ পিছত গৃহস্থ উঠি আহিছিলে আৰু গৃহস্থ উঠি অহাৰ পিছতেই বাঘটো আচলতে ইয়াৰ পৰা পলায়ন কৰিছিলে আৰু এনে ঘটনাই ঘটিছিলে আচলতে যি ৩ নম্বৰ যি কাছমাৰী গাঁও আছিল সেই ৩ নম্বৰ কাছমাৰী গাঁৱতো এনে ঘটনাই ঘটিছিলে কাৰণ ৩ নম্বৰ কাছমাৰী গাঁৱতো আচলতে পুৱাৰ ভাগতেই পুৱা ৪ বজাত গৃহস্থই গম পাইছিলে গোহালিত গৰুৰ শব্দ শুনিছিল আৰু তাৰপিছতেই গৃহস্থ উঠি অহাৰ পিছত সেই বাঘটো কাজিৰঙা হস্ত সংযোজনত প্ৰৱেশ কৰিছিল আৰু যোৱাকালি নিশাৰ ভাগতো যি আচলতে দিগ বাহাদুৰ চেত্ৰী আচলতে তেখেতেও এনেকৈ আচলতে গম পাইছিলে যে নিশা প্ৰায় ১:৩০ বজাত তেখেতে গম পাইছিলে যে গৰুৰ শব্দ শুনিছিলে আৰু তাৰপিছত উঠি অহাৰ পিছতেই বাঘটো ইয়াৰ পৰা পলায়ন কৰিছিলে আৰু এতিয়া আচলতে এটা প্ৰশ্নৰ উদয় হ'ব যে দক্ষিণ চতিয়াবাসীৰ মাজত এটা প্ৰশ্নৰ উদয় হৈছে যে এনেকৈয়ে যদি প্ৰতিবাৰতেই যদি এনেকৈ জীৱ জন্তুসমূহ আহি কাজিৰঙাৰ পৰা যদি বাঘে আহি এনেকৈ ভক্ষণ কৰে বা এনেকৈ হত্যা কৰি থৈ গুচি যায় তেন্তে হ'লে ইয়াত যিসকল লোক আচলতে বসবাস কৰে সেই লোকসকলৰ আচলতে বসবাস কৰাৰ ক্ষেত্ৰতো হয়তো বহুতখিনি তেওঁলোকৰ আচলতে কষ্ট হ'ব বুলি ইতিমধ্যে এটা প্ৰশ্নৰ উদয় হৈছে আৰু দেখাই আছোঁ পুনৰবাৰ কৈছোঁ আচলতে আজিৰ পৰা কেইদিনমানৰ আগত
গাঁৱতো 3 নম্বৰ কাছমাৰীত এনেকৈ আচলতে এটা গৌমাতা ভক্ষণ কৰিছিল এটা বাঘে আৰু প্ৰকাণ্ড এটা ঢেকীয়াপতীয়া বাঘ প্ৰত্যক্ষ কৰিছিলে কাৰণ পুৱা 4 বজাত সেই ঘটনাটো ঘটিছিল আৰু পুৱা 4 বজাত গৃহস্থই আহি সেই এটা প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘ তাতে দেখিছিলে আৰু তাৰপিছত আজিৰ দিনটোৰ দ্বিতীয়টো ঘটনা ঘটিছে এয়া হৈছে যি কাজিৰঙাৰ যি হস্ত সংযোজনৰ নিচেই কাষতে থকা যি চন্দ্ৰভেটি চুব্বা বস্তি গাঁও সেই চন্দ্ৰভেটি চুব্বা বস্তি গাঁৱত আৰু ইতিমধ্যে গৃহস্থই জানিবলৈ দিছে যে নিশা 1:30 বজাত গৃহস্থই গম পাইছিলে আৰু গম পোৱাৰ পিছতে উঠি আহিছিলে আৰু তাৰপিছত বাঘটো ইয়াৰ পৰা পলায়ন কৰা দেখিবলৈ পোৱা গৈছিলে আৰু এনে ঘটনা আচলতে ইটোৰ পিছত সিটো ঘটনা ঘটিছে বুলি ক'ব লাগিব ইটোৰ পিছত সিটো দক্ষিণ চতিয়াত এনেধৰণৰ ঘটনা ঘটিছে আৰু যোৱাকালিৰ দিনটোত এই যি গোহালি আছিলে এই গোহালিটোৰ পৰাই আচলতে বাঘে সেই বাঘটোৱে আচলতে গৰুটো ইয়াৰ পৰা চুচুৰাই লৈ গৈছিল আৰু তাৰপিছত বাহিৰত উলিয়াইছিলে আৰু এনে ঘটনা আচলতে ইটোৰ পিছত সিটো ঘটনা ঘটিছে দক্ষিণ চতিয়াত ইটোৰ পিছত সিটো ঘটনা ঘটি আছে আৰু পুনৰবাৰ এই ঘটনা ঘটিল আৰু এয়া হৈছে যি কাজিৰঙাৰ নিচেই কাষতে থকা হস্ত সংযোজনৰ নিচেই কাষতে থকা যি চন্দ্ৰভেটি চুব্বা বস্তি গাঁও সেই চন্দ্ৰভেটি চুব্বা বস্তি গাঁৱৰ দ্বিতীয়টো ঘটনা আৰু ইয়াৰ আগতে পুনৰবাৰ জনাইছোঁ কাছমাৰী গাঁৱত 3 নম্বৰ কাছমাৰী গাঁৱতো আচলতে এনেকৈ এটা গৌমাতা আচলতে বাঘে ভক্ষণ কৰিছিলে আমাৰ লগত স্থানীয় লোক আৰু আছে আমি কথা পাতিম কি ক'ব যিহেতুকে ইটোৰ পিছত সিটো বাঘে আহি আপোনালোকৰ গৰুবিলাক খাই আছে গতিকে এনেকৈ যদি সদায় খাই থাকে গতিকে ইয়াততো বহুতখিনি মানুহ বসবাস কৰে গতিকে অহা কাইলৈ পৰহিলে হয়তো মানুহ খাব পাৰে গতিকে কি ক'ব এইটো মানে চৰকাৰৰ ফালৰ পৰা ইয়াৰ ৰাইজৰ ৰক্ষণাবেক্ষণ আৰু গৌৰ মানে ৰক্ষণাবেক্ষণ হ'ব লাগিব নহ'লে ইয়াৰ সৰ্বসাধাৰণ ৰাইজকেইটাৰ মানে বিলয় বিপত্তি হ'ব হয় আৰু যিহেতুকে ফেন্সিঙৰ ব্যৱস্থা এটা কৰিব লাগে যি কাজিৰঙা সেইটোতো লাগিব সেইটো নিতান্ত প্ৰয়োজন বুজিছে নহ'লে ইয়াৰ ৰাইজে ইয়াৰ পৰা ক'ত যাব এতিয়া সেইকাৰণে চৰকাৰক বা মই মানে মুখ্যমন্ত্ৰী মহোদয়ক মানে টানি অনুৰোধ কৰিছোঁ ধন্যবাদ জনাইছোঁ আৰু এয়া আছিলে স্থানীয় ব্যক্তিৰ ভাষ্য আৰু পুনৰবাৰ জনাইছোঁ আচলতে দ্বিতীয়টো ঘটনা ঘটিল আৰু এয়া হৈছে চন্দ্ৰভেটি যি চুব্বা বস্তি গাঁও সেই চন্দ্ৰভেটি চুব্বা বস্তি গাঁৱত দ্বিতীয়টো ঘটনা ঘটিল আৰু দ্বিতীয়টো যি গৌমাতা বাঘে এনেকৈ ভক্ষণ কৰা দেখিবলৈ পোৱা গ'ল আৰু আজিৰ পৰা কেইদিনমান আগত পুনৰবাৰ জনাইছোঁ 3 নম্বৰ কাছমাৰীটো এনেকৈ এটা গৰু গোহালিৰ পৰা উলিয়াই আনি বাঘে ভক্ষণ কৰিছিল আৰু আজিৰ দ্বিতীয়টো ঘটনা ঘটিল আৰু পুৱাৰ ভাগৰ পোনপটীয়া সম্প্ৰচাৰ দেখাইছোঁ কন্যাকা লাইভৰ জৰিয়তে এয়া হৈছে যি কাজিৰঙাৰ নিচেই কাষতে থকা চন্দ্ৰভেটি চুব্বা বস্তি গাঁও আৰু সেই চন্দ্ৰভেটি চুব্বা বস্তি গাঁৱতো যোৱাকালি নিশাৰ ভাগত এটা গৌমাতা এনেকৈ আচলতে বাঘে ধৰিছিল আৰু তাৰপিছত গোহালিৰ পৰা আচলতে চুচুৰাই আনি বাহিৰত পোৱাৰ সময়তেই নিশা 1:30 বজাত গৃহস্থই গম পাইছিল আৰু গৃহস্থ উঠি অহাৰ পিছতেই বাঘটোৱে ইয়াৰ পৰা আচলতে পলায়ন কৰা দেখিবলৈ পোৱা গৈছিল तीनों